জুবিন গাৰ্গৰ স্মৃতিত যোৰহাটত প্ৰদৰ্শনীমূলক ক্ৰিকেট। অসমবাসীৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতি সোঁৱৰণ কৰি যোৰহাট ষ্টেডিয়ামত নৈশলোকত যোৰহাট প্ৰিমিয়াৰ লীগ একাদশ আৰু জেডজি একাদশৰ মাজত এখন প্ৰদৰ্শনীমূলক ক্ৰিকেট মেচ অনুষ্ঠিত হয়। মায়াবিনী গীত পৰিৱেশনেৰে আৰম্ভ হোৱা মেচখনত জেডজি একাদশ ৩ উইকেটত জয়ী হয়। দেখা পারো তোমার ছবি ধরা দিলা গোপনে আহি ইয়ার প্ৰথমতে যোৰহাট প্ৰিমিয়াৰ লীগ একাদশে ১৫ অভাৰত ৭ উইকেটৰ বিনিময়ত ৯২ ৰান কৰে। প্ৰত্যুত্তৰত জেডজি একাদশে ১৩ অভাৰত ৭ উইকেটৰ ব্যৱধানত ৯৩ ৰান সংগ্ৰহ কৰি ৩ উইকেটত জয়ী হয়। জেডজি একাদশৰ হৈ শিল্পী আচুৰ্য বৰপাত্ৰ গোহাঁই, কেপ্টেইন নীল আকাশ, ৰৈ ৰৈ বিনালেৰ পৰিচালক ৰাজেশ ভূঞা, শশাংক সমীৰ, জয়ন্ত কাকতি, পংকজ ইংতি, হৰ্পল শইকীয়া, অনুপম শৰ্মা, ডিজু বৰুৱা, শচীন বৰুৱা, সমুদ্ৰ বৰা, জনম কাশ্যপ আৰু আৰ্যদ্বীপে অংশগ্ৰহণ কৰে। আনহাতে যোৰহাট প্ৰিমিয়াৰ লীগ একাদশত সিদ্ধাংশু অংকুৰ বৰুৱা, ৰূপজ্যোতি কুৰ্মী, নীলিম গগৈ, পৰীক্ষিত দত্ত, পংকজ ৰুটিকৰ, মনময়ূৰ বৰদলৈ, প্ৰাঞ্জল বৰুৱা, জিলায়ুক্ত জয় শিৱানী, ৰাহুল শৰ্মা, প্ৰান্তপ্ৰতিম পাত্ৰ, অংকুৰ খাৰঘৰীয়া, সুদীপ্ত এন ভৰদ্বাজ, ভৱানী তাছা, দেৱৰ্ষী শৰ্মাই মেচখনত অংশগ্ৰহণ কৰে। মেচখনত মেন অব দ্য মেচ হয় জেডজি একাদশৰ হৰ্পল শইকীয়া। তাকে মই ক'ব বিচাৰিছোঁ, জুবিন দাই খেলাৰ কথা আছিল, জুবিন দাই অংশগ্ৰহণ কৰাৰ কথা আছিল আৰু তেওঁ কথা দিছিলে আৰু আজি তেখেত নাই। আমি জিলা আয়ুক্ত একাদশ আৰু জুবিন গাৰ্গ একাদশ তেখেতৰ অবিহনে আজি খেল হ'ব। দুখ লাগিছে, তেখেতলৈ পুনৰবাৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ আৰু তেখেতৰ চিনেমা ৰৈ ৰৈ বিনালে পাইৰেচি আৰম্ভ হৈছে। এইটো এটা খুব দুখৰ বিষয়। এটা বাৰ্তা দিব বিচাৰিছোঁ যুৱচামক এইটো নকৰিবলৈ। আৰু মই যেতিয়া চিনেমা দেখাইছিলোঁ মৰিনী সমষ্টিৰ ৩ বাছ মানুহ আনি, তেতিয়া মই থিয় হৈ পেলাই কৈ দিছিলোঁ যে আপোনালোকে মোবাইলবোৰ ছুইচ অফ কৰি দিয়ক, ঘৰৰ পৰিয়ালক দেখাম বুলি এটা চিন লওঁ, অকণমান লওঁ, সেইবোৰ নকৰিব বুলি কৈছিল আৰু সকলোৱে মানি দিছিল। আৰু নিশ্চয় ভাল মানুহ আছে সমাজত, ক'ৰবাত বেয়া মানুহ আছে। এই বেয়া মানুহখিনিৰ কাৰণে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ, যাৰ জীৱন কাৰাদণ্ড, লাইফ টাইম চেণ্টেঞ্চ হ'ব লাগে এনেকুৱা, আৰু একদম জেলত ভৰাই ৰাখিব লাগে। গোটেই জীৱনটো একদম বুঢ়া হোৱালৈকে জেলত ভৰাই থ'ব লাগে এই পাইৰেচি কৰাসকলক। এনে কঠোৰতম আইন অনাটো ভাল। প্ৰথমতে জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাইছোঁ। জুবিন দা জীৱিত থকাহেঁতেন এই দ্বিতীয় বৰ্ষ যোৰহাট প্ৰিমিয়াৰ ক্ৰিকেট লীগত তেখেত অহা কথা আছিল। তেখেতৰ অনুপস্থিতিত আজি আমি ফ্ৰেণ্ডলি ক্ৰিকেট খেলিব লৈছোঁ। তেখেত হয়তো আজি খেলিলেহেঁতেন, জুবিন গাৰ্গ একাদশ হয়তো আৰ্টিষ্ট একাদশ হিচাপে খেলিব আহিলেহেঁতেন ইয়ালৈ। আৰু আমি যোৰহাট প্ৰিমিয়াৰ লীগৰ এটা টীমে আমি যোৰহাট জিলা আয়ুক্ত, প্ৰশাসনৰ বিষয়া আৰু খেলুৱৈসকল, প্ৰাক্তন খেলুৱৈসকল আমি মিলি পেলাই খেলিবলৈ লৈছোঁ। ক'ৰবাত ভাল লাগিছে, ক'ৰবাত বেয়া লাগিছে যে জুবিন দাৰ অবিহনে যোৰহাট প্ৰিমিয়াৰ লীগ এই বৰ্ষত আমি এতিয়া খেল এটা অনুষ্ঠিত হৈছে। এই খেলখনে নতুনত্ব আনিছে আৰু প্ৰফেচনেল ক্ৰিকেটিজম উৎসাহ কৰি যোগাইছে। নতুন চামৰ খেলুৱৈসকল ইয়াৰ পৰা অনুপ্ৰাণিত হ'ব, মোৰ দৃঢ় বিশ্বাস। যুগত আজি যোৰহাট প্ৰিমিয়াৰ লীগ উদ্যোক্তা কমিটি আৰু জুবিন ইলেভেনৰ মাজত এখন প্ৰীতি খেল অনুষ্ঠিত হ'ব। আৰু পোনপ্ৰথমবাৰে জুবিন দাবিহীন আজি জুবিন ইলেভেনে প্ৰথমবাৰে খেলত অংশগ্ৰহণ কৰিব, গতিকে দুখ লগা। কিন্তু জুবিন দাই সদায় কৈছিলে শ্ব' মাষ্ট গ' অন। গতিকে জুবিন দাই যিদৰে সদায় সমাজত এটা নিদৰ্শন দাঙি ধৰিছে, তেওঁ খেলৰ টেলেণ্টটোতো তেওঁ বিশ্বাস কৰিছিলে, টেলেণ্টটো ওলাই আহিব লাগে, কিন্তু খেলবোৰ যে তেওঁ নিজেও খেলিছিলে, ফুটবলে হওক, ক্ৰিকেটে হওক, উদ্দেশ্যটো সমাজখনক একত্ৰিত কৰিব লাগে। কাৰণ এই প্ৰীতি খেলবোৰৰ যে সমাজখনৰ মাজত এখন ৰাষ্ট্ৰ প্ৰকৃতাৰ্থত সমাজৰ মাজত আমাৰ সমাজখন এখন নিৰ্মাণ কৰিব পৰা যায়। গতিকে তেওঁ এনেকুৱা ধৰণৰ খুব সুন্দৰ নিৰ্দেশন কৰে, কাৰণ সমাজখনক গোটেই জাতিটো একত্ৰিত কৰিব সদায় পৰিৱেশ কৰি আছিলে। মৃত্যুৰ পিছতো ৰাইজে সেইটো বস্তু দেখাই দিলে সমগ্ৰ বিশ্বৰ আগত। গতিকে এই প্ৰীতি খেলখন জুবিন দাৰ সোঁৱৰণত আজি অনুষ্ঠিত কৰা হৈছে। গতিকে পোনপ্ৰথমৰ বাবে জুবিন দাবিহীন এখন প্ৰীতি খেল জুবিন ইলেভেনেও খেলিব লৈছে, আমি উদ্যোক্তা কমিটিৰ ফালৰ পৰা খেলিব লৈছে। গতিকে দুৰ্ভাগ্যজন ইতিমধ্যে আমাৰ মাজত আচুৰ্য বৰপাত্ৰ, ৰাজেশ ভূঞা ডাঙৰীয়া, আপোনাৰ জয়ন্ত কাকতি ডাঙৰীয়া, নীল আকাশ সকলোখিনি আহি উপস্থিত আছে খেলখনত অংশগ্ৰহণ কৰিবলৈ। গতিকে আমি আৰু যোৰহাটৰ জিলা উপায়ুক্ত হয়তো অংশগ্ৰহণ কৰিব, ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া যি মৰিনী সমষ্টিৰ বিধায়ক অংশগ্ৰহণ কৰিব। গতিকে ভাল খেল এখন যোৰহাটৰ ৰাইজে উপভোগ, কাৰণ যোৰহাটখন এখন সাংস্কৃতিক ৰাজ্য, যোৰহাটৰ ৰাইজে শান্তি বিচাৰিছে। গতিকে খেলৰ জৰিয়তে জুবিন দাই সদায় কৈছিলে, খেলৰ জৰিয়তে সংস্কৃতিৰ জৰিয়তে আমি আমাৰ শান্তিটো আমি জীয়াই ৰাখিব লাগে। আচলতে যেতিয়া এখন পতাৰ কথা আছিলে JPL, আমাৰ টুচেইনত এতিয়া মোৰ লগত কথা পাতিছিলে যে এনেকৈ এখন খেল আমি খেলিব পাৰোঁ। আমাৰ চিনেমা শ্বুটিং হোৱাৰ পিছতে
মই বোলো ভাল হ'ব খেলখন হ'লে। আৰু তাৰপিছত তেতিয়া তেওঁলোকেও কৈছিলে যে যদি জুবিন দাও আহে, মই বোলো ভালো হ'ব, কাৰণ চিনেমা আমাৰ ৰিলিজ হোৱাৰ পিছত হ'ব আৰু তেওঁতো এনেও আহিব। কিন্তু আমাৰ যিটো এটা অনাকাংক্ষিত ঘটনা আমাৰ মাজত ঘটি গ'ল, জুবিন দা কায়িকভাৱে নাই, কিন্তু তেখেতেও খেলি ভাল পাইছিলে। জুবিন দাও খেলা ধূলাৰ লগতো জড়িত হৈ আছিলে। আৰু আমাৰ এটা টীমো আছিলে জুবিন গাৰ্গ 11 বুলি। আমি গুৱাহাটীৰ হৈ আগতে খেলোঁ, টেনিছ বল আমি খেলি থাকোঁ। আমি সেইকাৰণে গোটেই খেলখন আজি জুবিন গাৰ্গ 11 হয় ৰাজেশ দা আছে, ৰাজেশ ভূঞা, পংকজ ইংতি আছে, নীল আকাশ আছে, সমীৰ দা আছে, শশাংক সমীৰ, জয়ন্ত কাকতি আছে, ডিজু দা আছে, আমাৰ সমুদ্ৰ আছে, জনম আছে, অনুপম শৰ্মা আছে, শচীন বৰুৱা আছে, অৰ্ঘদ্বীপ আছে, হিমাংশু আছে। তো প্ৰায় সকলোৱে আছে, সকলোৱে আচলতে মিলি পেলাই খেলা হৈছে। হয়, জুবিন আচলতে এইটো মানে ইমান সহজো নহয়। আমি যিহেতু আমি কথা পাতি আছোঁ, আৰু চবতকৈ বেয়া লাগিছে কি দুখৰ বিষয়ে মানে হয়তো বহুতে নজনাকেই দি আছে আৰু বহুতে জানি শুনি কৰি আছে। আৰু জুবিনদাৰ ক্ষেত্ৰত এই বস্তুটো হ'ব নালাগিছিলে। তো আমি নিজৰ ফালৰ পৰাও এটা টীম বনাইছোঁ, যিসকলে অনবৰতে ফেচবুক হওক, ইউটিউব হওক, তাত ৰিপৰ্ট কৰি আছে। তাৰোপৰি আমি প্ৰশাসনৰ সহায় লৈছোঁ, তেওঁলোকেও আমাক যিমানখিনি পাৰে সহায় কৰি আছে। আৰু খুব কম সময়ৰ ভিতৰতে হয়তো এইখিনি আমি সমাধান পাম বুলি আশা কৰিছোঁ। আৰু যিহেতু ছবিখন চলি আছে আৰু প্ৰত্যেকজনে আচলতে দাদাৰ প্ৰতি এক শ্ৰদ্ধাঞ্জলি জনাবৰ বাবেহে চিনেমা হললৈ গৈ আছে। তাকে ভাবোঁ আৰু অসমীয়া ৰাইজেও এই বেয়া কোৱালিটি বা বেয়া চাউণ্ডৰ চিনেমাখন চাব বিচৰা নাই, সেইকাৰণে হললৈ ঢাপলি মেলি আছে। আজি মুখ্যমন্ত্ৰীয়ে পাৰিশ্ৰী ক্ষেত্ৰত কঠোৰ হ'বলৈ কৈছে অসমৰ কৃষি ক্ষেত্ৰত কি হ'ব? তাকে ধন্যবাদ মুখ্যমন্ত্ৰী ডাঙৰীয়াক। যিহেতু এইখিনি তেখেতৰ দ্বাৰা এইখিনি সম্ভৱ হ'ব, কাৰণ আমি হয়তো মানে গুৰিটো আমি হয়তো ঢুকি নাপাবগৈ পাৰোঁ। আৰু ইয়াত যদি প্ৰশাসন হওক বা চৰকাৰ হওক, তেখেতসকলে যদি আমাক সহায় কৰে, ডেফিনেটলি যিসকলে এইখিনি কাম কৰি আছে দুনাই এইটো নকৰিব। কাৰণ আমাৰ ইণ্ডাষ্ট্ৰিটো জুবিনদাৰ যেনেকৈ সপোন আছিলে যে অসমীয়া চিনেমা ইণ্ডাষ্ট্ৰিটো আকৌ নতুনকৈ গঢ় ল'বলৈ, তেনেদৰে মিছন চাইনাৰ দিনৰ পৰা এতিয়ালৈকে ভাল হৈ আহিছে অসমীয়া ছবি জগতৰ। আৰু এইটো যদি আকৌ এইখিনি কাম আৰম্ভ হয়, পাৰিশ্ৰী কাম আৰম্ভ হয়, তেতিয়াহ'লে আমাৰ ছবি জগত বেছি দিন টিকি নাথাকিব। যিটো মানে এটা সময়ত আমাৰ VCD-বিলাকৰ ক্ষেত্ৰত হৈছিলে, ঠিক আমাৰ অসমীয়া ছবিৰ ক্ষেত্ৰতো এনেকুৱাই হৈ পৰিব। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।